নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আহকচোন আজিৰ ভিডিঅ'ত আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে অলপমান জানো। আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন সমান্তৰালভাৱে তিনিটা ৰঙেৰে গঠিত। ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া। এই তিনিটা ৰঙেৰে গঠিত আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন। ইয়াৰে গেৰুৱা ৰং ত্যাগ আৰু সাহসৰ প্ৰতীক আৰু মাজৰ বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক আৰু তলৰ সেউজীয়া ৰং বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক। মাজৰ বগা ৰঙৰ মাজত গাঢ় নীলা ৰঙৰ এটা চক্ৰ আছে। এই চক্ৰটি সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। ইয়াত ২৪ডাল দাণ্ডি আছে। এই ২৪ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ ২৪টা আদৰ্শক নিৰ্দেশ কৰে। আৰু আমাৰ এই ৰাষ্ট্ৰীয় পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত হ'ল ৩:২। ১৯৪৭ চনৰ ২২ জুলাইত এই পতাকাখনক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয়। তো বন্ধু বান্ধৱীসকল আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিবা, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে কাষতে থকা বেল আইকনটো বজাই দিবা যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।